হেল্ল' এভৰিৱান, মই প্ৰিয়াংকু আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজত আলোচনা কৰিবলৈ লৈছোঁ এটা নতুন কাহিনী, যি কাহিনীৰ মাজত লুকাই আছে নতুন এটা ৰেঙনি, আৰু এই ৰেঙনিৰ মাজতে লুকাই আছে এটা নিস্বাৰ্থ ভালপোৱা, অৰ্থাৎ প্ৰেম। প্ৰেম সকলোৱে কৰে, আমিও কৰোঁ, তুমিও কৰা, সকলো মানুহে প্ৰেম কৰে। কিন্তু প্ৰেমৰ মাজত যি নিস্বাৰ্থতা থাকে, সেই প্ৰেমেহে পৰিপূৰ্ণতা পায়। কিন্তু আজি তোমালোকৰ মাজত মই এনেকুৱা এটা কাহিনী ক'বলৈ গৈছোঁ, যি কাহিনীয়ে পৰিপূৰ্ণতা পাইছিলে যদিও মাজবাটতে যে সেই পৰিপূৰ্ণতা যে কোনোবা এখিনি থমকি ৰ'ল। আজি আপোনালোকৰ মাজত আলোচনা কৰিবলৈ লৈছোঁ বিবেক আৰু সৃজনৰ এটা প্ৰেমৰ কাহিনী, যি প্ৰেমৰ কাহিনীয়ে এটা পৰিপূৰ্ণতা পাইছিল যদিও মাজবাটতে যে থমকি হ'ল। অৰ্থাৎ সেইদিনা আছিল 19 ডিচেম্বৰ, অৰ্থাৎ 19 ডিচেম্বৰ 2024 তাৰিখৰ দিনা সেই প্ৰেমে যে পৰিপূৰ্ণতা পায়ো হেৰুৱালে। অৰ্থাৎ প্ৰেম যে নিস্বাৰ্থতা তাকেও প্ৰমাণ কৰিলে সৃজনাই। অৰ্থাৎ বিবেক আছিল কেঞ্চাৰ ৰোগী, অৰ্থাৎ যি কেঞ্চাৰ ৰোগী সৰু সৃজনাই এনেদৰে নিস্বাৰ্থভাৱে প্ৰেম দেখুৱালে, নিস্বাৰ্থতাভাৱে যেনেদৰে প্ৰেমক আঁকোৱালি লৈছিলে, প্ৰেমৰ পৰিচয় দিলে। অৰ্থাৎ সেই দুখৰ সময়খিনি, অৰ্থাৎ বিবেকৰ সেই দুখৰ সময়খিনি তেওঁ সমভাগী হ'ল সৃজনা। অৰ্থাৎ প্ৰেম এনেকুৱা এটা নিস্বাৰ্থতা প্ৰেম দেখুৱালে যে সমাজৰ আগত এনেকুৱা এটা প্ৰেমৰ বৰ্ণনা দিলে যে প্ৰেম আচলতে তেনেকুৱাই হ'ব লাগে। বিবেক আৰু সৃজনাৰ প্ৰেমৰ কাহিনীয়ে সকলোকে এটা নতুন প্ৰেমৰ সোৱাদ দিলে। অৰ্থাৎ তেওঁলোক আছিল নেপালৰ নিবাসী যদিও তেওঁলোকৰ মই ব্যক্তিগত যি তেওঁলোকৰ কথা, এই কথা মই আজি আপোনালোকৰ মাজত আলোচনা কৰিব বিচৰা নাই। মই আলোচনা কৰিব বিচাৰিছোঁ তেওঁলোকৰ প্ৰেমৰ এটা নতুন সোৱাদৰ কথা। অৰ্থাৎ যি প্ৰেমে এটা নতুন ৰেঙনি দিলে নৱপ্ৰজন্মক, অৰ্থাৎ নৱপ্ৰজন্মই সেই প্ৰেমৰ পৰা কিছু হ'লেও এটা যে সোৱাদ পাব বুলি মই ভাবোঁ। কিয়নো কৈছোঁ, আজি যিসকল নৱপ্ৰজন্ম আছে, যিসকলে নৱপ্ৰজন্মই কি কৰিছে, এটা নতুন সোৱাদৰ ৰেঙনি বুটলিবলৈ সক্ষম হ'ব এই প্ৰেমৰ যোগেদি। অৰ্থাৎ প্ৰেম কি, অৰ্থাৎ প্ৰেম ভাল পোৱানো কি, সেই প্ৰেম ভাল পোৱাৰ পৰিচয় দিলে বিবেক আৰু সৃজনাই। অৰ্থাৎ সৃজনাৰ যি প্ৰেমৰ যি মধুৰ যি নিস্বাৰ্থ, সেই নিস্বাৰ্থতাৰ প্ৰমাণ দেখুৱালে তেওঁ প্ৰতিটো ক্ষণত। অৰ্থাৎ তেওঁ প্ৰতিটো ক্ষণত যুঁজিলে। অৰ্থাৎ বিবেক আৰু সৃজনা 6 বছৰ প্ৰেমৰ সম্বন্ধ, অৰ্থাৎ প্ৰেমৰ সম্বন্ধৰ পাছত তেওঁলোক হৈছিলে বিবাহপাশত আবদ্ধ হোৱাৰ পাছত তেওঁলোকে সেই বিবেকৰ কেঞ্চাৰ ধৰা পৰে, আৰু কেঞ্চাৰ ধৰা পৰাৰ পাছৰ পৰাই বিবেক যেনেদৰে অসুস্থ হৈ পৰে, তথাপিতো সৃজনাই যে তেওঁ এৰিব নোখোজে, অৰ্থাৎ সৃজনাই তেওঁক এৰি নাযায়। অৰ্থাৎ সৃজনাৰ যি নিস্বাৰ্থ প্ৰেমে যে এটা নতুন ৰঙিল এটা সকলোকে দেখুৱালে। কিয়নো কৈছোঁ, যি কেঞ্চাৰ ৰোগী এগৰাকীক এটা আপ্যায়ন কৰাটো কিমান এটা জটিলতা সৃষ্টি। অৰ্থাৎ কেঞ্চাৰ ৰোগীগৰাকী কেনেদৰে থিয়াপি দি থকা হয়, বিভিন্ন ধৰণৰ থিয়াপি দি থকা হয়। থিয়াপি দি থকা পাছ মুহূৰ্তটো কেনেদৰে এগৰাকী ব্যক্তিক কেনেদৰে শুশ্ৰূষা কৰি থাকিব লাগে, এটা আমি লক্ষণীয় বিষয়। কিয়নো কৈছোঁ, এজন ব্যক্তিক তেনেদৰে শুশ্ৰূষা কৰি ৰাখিলে সৃজনে, যি প্ৰেমে নিস্বাৰ্থতাভাৱে তেওঁ সহায়ৰ হাত আগবঢ়াই গৈ থাকিলে, আৰু অৱশেষত সেই নিস্বাৰ্থ প্ৰেমে পৰিপূৰ্ণতা নাপালে যদিও কোনোবা এখিনি থমকি ৰ'ল। অৰ্থাৎ 19 ডিচেম্বৰ তাৰিখে সেই বিবেক আমাৰ মাজৰ পৰা গুচি যায়। বিবেক আৰু সৃজনাৰ দৰে সেই প্ৰেমৰ কাহিনীয়ে আমাক আকৌ এবাৰ যে কিবা এটা যে প্ৰেম যে নিস্বাৰ্থ হ'ব লাগে, প্ৰেম যে এটা নতুন সোৱাদৰ সৃষ্টি হ'ব লাগে, সেই কথা আমাক দেখুৱাই থৈ গ'ল। অৰ্থাৎ প্ৰেমনো কি, সেই প্ৰেমে যে এটা নতুন সোৱাদৰ ৰেঙনি দিলে। সকলোৱে প্ৰেম কৰে, প্ৰেম কৰিব লাগে, প্ৰেম নিস্বাৰ্থতা হ'ব লাগে। অৰ্থাৎ বিবেক আৰু সৃজনাৰ দৰে প্ৰেম হ'ব লাগে। এই নৱপ্ৰজন্মৰ বাবে এটা নতুন এটা কাহিনী হৈ গ'ল, নৱপ্ৰজন্মৰ বাবে এটা নতুন ছবি দাঙি ধৰিলে। অৰ্থাৎ সেই প্ৰেমে পৰিপূৰ্ণতা নাপালে যদিও বিবেকৰ মই আত্মাৰ সদ্গতি কামনা কৰিছোঁ। অৰ্থাৎ সৃজনাৰ দৰে এগৰাকী নাৰীয়ে, অৰ্থাৎ সৃজনাৰ দৰে এগৰাকী পত্নীয়ে বিবেকৰ এনেকুৱা ধৰণৰ এটা আচৰণ কৰাৰ বাবে মই আজি শলাগিছোঁ। কিয়নো কৈছোঁ, প্ৰেম এক অমৃতময়, যি প্ৰেমে এটা নতুন ৰেঙনি দিলে। অৰ্থাৎ সৃজনাৰ প্ৰেমে সকলোকে যে এটা নতুন দিগন্তৰ সৃষ্টি কৰিলে। সেই সৃজনা, মই মোৰ ফালৰ পৰা সৃজনাক মই অশেষ ধন্যবাদ দিছোঁ। তেওঁ পূৰ্ণতা নাপালে যদিও তেওঁ যে আগন্তুক জীৱনত এটা নতুন ৰঙিল হৈ থাকক, নতুন জীৱনৰ বাট। সকলো নৱপ্ৰজন্মক প্ৰেম কৰাৰ ক্ষেত্ৰত এইটোৱে আহ্বান কৰিম যে তোমালোকে প্ৰেম কৰা নিস্বাৰ্থভাৱে। এয়াকে কৈ আজি মোৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।